নগাঁও জিলাৰ এজন কৃষি বিপ্লৱীৰ চমক প্ৰদৰ্শন। ডেকা ল'ৰাবোৰ বিদেশত যাব নালাগে, নিজৰ দেশত পইচা আছে। বৃদ্ধ বয়সত লাখ লাখ টকা উপাৰ্জন কৰি ডেকা চামক দিলে উপদেশ। বগৰী খেতিৰে চমক প্ৰদৰ্শন নুৰুল ইছলাম ওৰফে জমিদাৰৰ। বৃদ্ধ জমিদাৰৰ আছে যথেষ্ট মনোবল। হয়, আপুনি ঠিকেই দেখিছে, এইজনে হৈছে জমিদাৰ ওৰফে নুৰ ইছলাম। নুৰ ইছলামে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ মনত বান্ধিছে বিশাল সপোন। কৃষি কৰ্ম কৰি লাখ লাখ টকা উপাৰ্জন কৰাৰ সপোন বৰ্তমানে বাস্তৱত ৰূপায়িত কৰি তুলিছে। তেওঁ ভাবিছে যে এতিয়া যদি চৰকাৰে অকণমান সহায় কৰে তেন্তে যিকোনো উপাৰ্জন কৰি আন 10জনকো কৰ্মসংস্থাপন দি উপাৰ্জনৰ বাট মুকলি কৰি দিব পাৰিব। লোকজন হৈছে নগাঁও জিলাৰ ৰহা সমষ্টিৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মাধৱ থানৰ গণেশ ডুবিৰ চুবুৰীয়াৰ বাসিন্দা। নাম হৈছে নুৰুল ইছলাম ওৰফে জমিদাৰ। ৰঙা বগৰী আৰু আপেল বগৰীৰ খেতি কৰি চমক সৃষ্টি কৰিছে জমিদাৰে। ৰহা সমষ্টিৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মাধৱ থানৰ গণেশ ডুবিৰ কাষত চন পৰি থকা 4 বিঘা মাটিত বগৰী খেতি কৰি আদৰ্শৰ চানেকি দাঙি ধৰিলে এইগৰাকী লোকে। এসময়ত ইউটিউবত বগৰী খেতি ভিডিঅ' চাই নুৰুল ইছলাম আকৰ্ষিত হৈ খেতিত নামি পৰিছিল। সম্প্ৰতি জমিদাৰ বগৰীয়ে নগাঁও আৰু কাৰ্বি আংলং জিলাৰ বিভিন্ন বজাৰত ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। নুৰুল ইছলাম সৰুকে জমিদাৰ বুলি মাতে। কেইবিঘা মাটি আপুনি কৰিছে? আমি 4 বিঘা মাটি লগাইছোঁ। আপুনি কি ক'ব নৱপ্ৰজন্ম যিসকলে মানে বহিৰাজ্যত কৰ্মৰ কাৰণে সাৱটি মিলিব হৈছে, আপুনি দেখা গৈছে সুন্দৰে খেতি কৰিছে, কি ক'ব? আমিতো বুঢ়া মানুহ, তথাপিও মই এইবিলাক খেতি কৰিছোঁ। ডেকা ল'ৰাবিলাকে যদি কৰে বিদেশত যাবই নালাগে, নিজৰ দেশতে পইচা আছে। 1 বিঘা মাটিত আপোনাৰ লাখ টকাৰ ওপৰত বেচা বিক্ৰী হয়, লাখ টকাৰ ওপৰত বেচা বিক্ৰী হয় বিঘা প্ৰতি। আপুনি চৰকাৰক কি ক'ব এই সন্দৰ্ভত? চৰকাৰে যদি দয়া কৰি মোক কিবা এটা অনুদান দিয়ে, মইতো দুখীয়া মানুহ, অলপ ভালকৈ আৰু খেতি কৰিব পাৰিলে হয়। আমি হেৰি কৰিছোঁ, আমাৰ যে ৰহা সমষ্টিৰ MLA মহোদয় আছে, তেওঁ যদি দয়া কৰি আমাক কিবা এটা লোনৰ কিবা এটা ব্যৱস্থা কৰি দিলে মই অলপ সহায় পালে হয়।